নমস্কাৰ বন্ধুসকল, মই আছোঁ এতিয়া বৰ্তমান তেজপুৰত আৰু তেজপুৰত শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনত আহিছোঁ। ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ইয়াত চলি আছে আৰু অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক কেনেকুৱা ধৰণৰ কি পৰিৱেশ ইয়াতে আছে। আৰু এদিনৰ আগতে আপোনালোকৰ ৰাতি 12টা বজাত শ্বুট কৰি আছোঁ, দেখিছে আপোনালোকে। লহিৰকত গ'ল, 11:30 বজাত শ্বুট কৰি আছোঁ আৰু দেখাব চেষ্টা কৰিম এদিনৰ আগতে, যাতে আপোনালোকে আহিলে মানে ধুনীয়াকৈ গম পায় কথাবোৰ। প্ৰথমে আপোনালোকক গেটখন দেখাই লৈছোঁ, দেখিছে, বঢ়িয়া। এতিয়া ভিতৰলৈ সোমাই যাওঁ বলক। এয়া হৈ গ'ল তেজপুৰ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ বাৰ্ষিক অধিৱেশনৰ একদম পূৰা ভিউটো দি দিছোঁ আপোনালোক। দেখিছে গোটেই পথাৰ এখন, ইমান ডাঙৰ পথাৰ, চকুৰে মনিব নোৱাৰা পথাৰখনত পূৰা পতা হৈছে, দেখিছে চাৰিওফালে দেখিছে। আৰু একদম ভিডিঅ'টো এদিনৰ আগতে আপোনালোকে ইনফৰ্মেশ্যন দিম কেনেকৈ মানে কি হৈছে ইয়াতে। আৰু কাইলৈতো নাজানো। আৰু গেটখনৰ ভিতৰলৈ সোমাই দেখিছে আপোনালোকে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এই অধিৱেশন পতা হৈছে। আৰু ভিতৰৰ পাৰ্টটো এনেকুৱা, ৰাতি 12টা বজাত শ্বুট কৰি আছোঁতো, একদম পূৰা অকলশৰে ভাল লাগিছে। কাইলৈ এইবোৰ জেগাত ভৰি দিবৰ কাৰণে জেগা নহ'ব, মই কৈছোঁ নহয় আপোনালোকক। ইয়াতে দেখিছে, আহক দেখাই আছোঁ আপোনালোক। অধিৱেশনৰ মণ্ডপটোৰ ভিতৰলৈ সোমাইছোঁ, চাওকচোন কিমান ডাঙৰ মণ্ডপ, মানে বহুত ডাঙৰ বনাইছে সঁচাকৈ, দেখিছে আপোনালোকে। এইটা মই ইয়াৰ পৰা দেখিয়ে পোৱা নাই ভালকৈ, বঢ়িয়া। আৰু এনেকুৱা, আৰু কাইলৈ মানে এইটো প্ৰথম দিন, মই কাইলৈও ভিডিঅ' বনাম, কাইলৈও আপডেট দিম। চ' আজি প্ৰথম দিন ৰাতি আহি পিনে এনেই এটা দৃশ্য দেখাবৰ কাৰণে যাতে সুবিধা হয়। মানে কাইলৈতো বহুত ভিৰ থাকিব, কেনেকুৱা হ'ব ভিডিঅ'টো নাজানো, আজিয়ে অকণমান দেখাই দিছোঁ আপোনালোকক। এইটো মণ্ডপটোৰ ভিতৰত দেখিছে। আৰু এই মণ্ডপৰ আগতে এটা ধুনীয়া, দেখিছে, শ্ৰীমন্ত শংকৰদেৱ 16 বছৰ বয়সত যেতিয়া এটা ষাঁড় গৰু বগৰাই দিছিলে, আপোনালোকে সকলোৱে কিতাপত পঢ়িছে চাগে, তাৰে এটা দৃশ্য এটা ধুনীয়াকৈ বনাইছে, দেখিছে, ভাল লাগিছে। আৰু এই মণ্ডপতে কাইলৈ গায়ন বায়ন হ'ব বা এটা বিহু নৃত্য কিবাকিবি হ'ব আৰু ধুনীয়াকৈ। কাইলৈ দেখাম মই, কাইলৈ আপডেটটো। এখন বনাইছে গায়ন বায়ন পৰিৱেশন কৰাৰ আগত যেতিয়া ভকতসকলে পিন্ধে টুপি, মানে মূৰত যি বস্ত্ৰ মানে পিন্ধে, তাৰে এটা দৃশ্য দেখিছে, সেইটো হিচাপত এনেকৈ বনাইছে বহুত ধুনীয়াকৈ। আৰু ভিতৰলৈ অকণমান সোমাই যাওঁ ৰ'ব, মণ্ডপটোৰ ভিতৰলৈ সোমাই যাওঁ। এই সূতাকেইটা মই এবাৰ দেখাব বিচাৰিছোঁ। এই সূতাকেইটা হৈছে চোৱা গছ বুলি কয়, কিছুমানে চেৰা গছ, কিছুমানে চোৱা গছ বুলি কয়, সেই গছৰ সূতা হয় এইকেইটা, দেখিছে। সেইকেইটা ধুনীয়া, ইউনিক আৰু মানে। আৰু এই জামগুৰি হাতত থকা ওচৰে পাঁজৰে যিমান গাঁও আছে, মানে 3খন 4খন 5খন গাঁও মিলি পিনে এনেকুৱা সূতা যোগাৰ কৰিছে আৰু ইয়াতে ধুনীয়াকৈ বনাইছে, দেখিছে আপোনালোকে। আপোনাক দৃশ্য দেখাই দিছোঁ, মানে মই ভিডিঅ'ত দেখাই আছোঁ ন, সেইটো কাৰণে চাগে আপোনালোকক কি ফিল কৰিছে নাজানো, কিন্তু সঁচাকৈ হিউজ, মানে বহুত ডাঙৰ বনাইছে, দেখিছে, বহুত ডাঙৰ বনাইছে, মানে সেইকাৰণে মই দেখাই আছোঁ বাৰে বাৰে। শ্ৰীমন্ত শংকৰদেৱ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনত এটা নাটঘৰ বনাই থকা হৈছে। কাইলৈৰ পৰা ইয়াতে 3 দিন ধৰি কণ্টিনিউ ভাওনা ইয়াতে চলি থাকিব, দেখিছে। আপোনাক অকণমান ভিতৰৰ পৰা দেখাই দিছোঁ বলক। ইয়াতে এটা বনাই থকা হৈছে নাটঘৰ, দেখিছে। আৰু ইয়াতে 3 দিন ধৰি, মই এদিনৰ আগতে আপোনালোকক ভিডিঅ'বোৰ দি দিছোঁ, কাইলৈ আপডেটটো কাইলৈ দিম। আৰু আজিটো মানে কাইলৈ আপডেটটো মানে কাইলৈ, আৰু আজি ৰাতি এতিয়া কেইটা বাজিলে, 12:30লৈকে মই শ্বুট কৰি আছোঁ, যাতে এদিনৰ আগতে মই ভালদৰে আহি পিনে ভিডিঅ'টো কৰি পিনে আপোনাক ভালদৰে দেখাব পাৰোঁ। আৰু ইয়াৰ নাটঘৰ 3 দিন ধৰি কাইলৈ ইয়াতে ভাওনা পৰিৱেশন হ'ব, দেখিছে। আৰু ইয়াতে হিচাপ নোহোৱাকৈ শিবিৰ বনোৱা আছে, মানে একদম অসমৰ প্ৰত্যেকখন জিলাৰ পৰা অহা মানুহ বেলেগ বেলেগকৈ থাকিব পাৰিব। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, নলবাৰী, তেজপুৰ, মানে ইয়াৰ লোকেল বাসিন্দা সকলোবোৰৰ কাৰণে বেলেগ বেলেগকৈ শিবিৰ ইয়াতে বনোৱা আছে, দেখিছে। আৰু একদম এনেকৈ ৰাউণ্ডটো গৈ একদম এফালৰ পৰা চিধাৰ পৰা ৰাউণ্ড অকল শিবিৰে বনোৱা আছে। চ' ইয়াতে আহিলে মানে একদম টেনশ্যন নাই, নিজৰ জিলাৰ মানুহখিনিয়ে নিজৰ হিচাপত ধুনীয়াকৈ থাকিব পাৰিব, দেখিছে। আছোঁ বৰ্তমান তেজপুৰ শোণিতপুৰ জিলাত, আৰু
ৰাতি 12:30 বাজিছে ভিডিঅ' কৰি আছোঁ কাইলৈ এইখিনি দৃশ্য আপোনালোকক দেখাব পাৰিম নে নোৱাৰিম মই নাজানো বহুত ভিৰ হ'ব তথাপি মই এদিনৰকৈ দুদিন থাকিম ইয়াতে আপডেটবোৰ দি থাকিবৰ কাৰণে চেষ্টা কৰিম আৰু আগতীয়াকৈ দেখাইছোঁ আকৌ এবাৰ দেখাই দিওঁ ইয়াত প্ৰত্যেকটো শিবিৰ মানে থকা ঘৰ যোনবোৰ আছে বনাইছে তেখেতসকলে বেলেগ বেলেগ জিলা কাৰণে বেলেগ বেলেগকৈ বনাইছে ধুনীয়াকৈ দেখিছে যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় সকলোবোৰ জিলাৰ কাৰণে বেলেগ বেলেগকৈ শিবিৰ বনোৱা হৈছে একদম হিচাপ নাই ইয়াত কিমান যে শিবিৰ আছে সেইটো মই আপোনালোকক কৈ পিনে শেষ কৰিব নোৱাৰিম চাগে মানে দেখিছে আপোনালোকে একদম ৰাউণ্ডকৈ আছে ইয়াতে